নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল এক্সাম আইডিয়া আছামলৈ। তো আজি আমি পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমাক এটা নতুনকৈ এটা শিক্ষা বিভাগৰ পৰা এটা অসম বিধানসভাৰ এটা প্ৰশ্ন সোধা হৈছিল, য'ত আমাৰ যি বিদ্যালয় চাহ বাগিচা আদৰ্শ বিদ্যালয় সম্পৰ্কে, আৰু বিধায়কজন হ'ল শ্ৰী সঞ্জয় কিষাণ। আমি অলৰেডি গম পাওঁ যে অসমত আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামটো অলৰেডি হৈ গ'ল, আৰু এই টেট কাম ৰিক্ৰুটমেণ্ট এই এক্সামটোত অতি সোনকালে এই মে' মাহৰ লাষ্টৰ পিনে নহ'লে জুনৰ ফাৰ্ষ্ট উইকত আমাৰ যিটো ফাৰ্ষ্ট প্ৰচেছ ৰিজাল্টৰ যিটো ফাৰ্ষ্ট মেৰিট লিষ্ট 1:2 ৰেচিঅ'ত প্ৰকাশ কৰা হ'ব, আৰু যিটো আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰচেছ তাৰপিছত ষ্টাৰ্ট হ'ব। আৰু এই পৰীক্ষাটোত যিখিনি পষ্ট আছিল 8,000ৰ ওপৰত পষ্ট আছিল, PGT GT টিচাৰ মিলাই কিনে, আৰু সেই 8,000ৰ ওপৰত যিখিনি পষ্ট আছে সেই পষ্টখিনিৰ কাৰণে এই পৰীক্ষাটো পতা হৈছিল। আৰু এই পৰীক্ষাটোৰ ৰিজাল্টখিনি অতি সোনকালে আপোনালোকে দেখিবলৈ পাব। আৰু লগতে ইয়াতে এটা আপোনালোকক ভাল খবৰ এটা দিওঁ যে চাহ বাগিচাৰ যিসমূহ মডেল যিবিলাক স্কুল আদৰ্শ বিদ্যালয় গঢ়ি তোলা হৈছিল, য'ত আপোনালোকৰ 6খন ইয়াতে আদৰ্শ বিদ্যালয়ৰ নাম লিখি দিয়া আছে, আৰু সেই 6খন আদৰ্শ বিদ্যালয়ত আগতে কি এটাচমেণ্টত শিক্ষকসকলক সংলগ্ন কৰা হৈছিল, অন্য বিদ্যালয়ৰ পৰা কাষৰ ওচৰৰ কোনোবা চৰকাৰী বিদ্যালয়ৰ শিক্ষকক এটাচ হিচাপত তাত এটাচ হিচাপত ৰাখি তেওঁলোকক শিক্ষা পৰিচালিত কৰাৰ দায়িত্ব দিছিল। কিন্তু বৰ্তমান যিহেতু এই টেট কাম ৰিক্ৰুটমেণ্ট এক্সামটো হৈ গ'ল, গতিকে নতুনকৈ এই পষ্টসমূহ যি এটাচ পষ্টসমূহ আছিল এই পষ্টসমূহ আঁতৰাই বা তাৰ লগতে নতুনকৈ আৰু সন্নিৱিষ্ট কৰি ৰেগুলাৰ পষ্ট তাত পাৰ্মানেণ্টলি টিচাৰ বা হেড টিচাৰ দিয়াৰ কাৰণে শিক্ষা বিভাগে চিন্তা চৰ্চা কৰিছে। আৰু এই চিন্তা চৰ্চাৰ ক্ষেত্ৰত আপোনালোকে হয়তো গমেই পায়, আৰু এখন নটিফিকেশ্যন ওলাই গৈছিল যিটো আমাৰ শিক্ষা বিভাগৰ DSCৰ ফালৰ পৰা, য'ত 9টা পেজ আছে, আৰু য'ত প্ৰত্যেকখন ডিষ্ট্ৰিক্টত কিমান পষ্ট আছে সেই পষ্টসমূহৰ কথা লিখি দিয়া আছিল। টোটেল মই দেখাত 180টা পষ্ট আছে, আৰু 180টাৰ 74টা পষ্ট আছিল GT ছায়েন্সৰ। আৰু তাত আপোনালোকে দেখিবলৈ পাব যে বিশ্বনাথ, তাৰপিছত ইফালে ধেমাজি, তাৰপিছত কাছাৰ, এনেকৈ কেইখনমান ডিষ্ট্ৰিক্টৰ নাম তাতে মই দেখিবলৈ পাইছিলোঁ। তো এতিয়া সেইকেইখন যেতিয়া আমি সেই নটিফিকেশ্যনটো পাইছিলোঁ, তাত কিন্তু কোনো ধৰণৰ এনেকৈ লিখা হোৱা নাছিল যে আমাৰ এই পষ্টসমূহ যি 180টা পষ্ট আছিল সেই পষ্টসমূহ এই টেট কাম ৰিক্ৰুটমেণ্টৰ পৰীক্ষাৰ্থীৰ দ্বাৰাই তাত নিযুক্তি দিয়া হ'ব। তো এইটো যিটো মই এইখন আপোনালোকৰ নটিচ এখন আনিছোঁ, এইখন যিখন এটা ডকুমেণ্ট এটা যিটো মই আপোনালোকক শ্ব' কৰাইছোঁ, এই শ্ব' কৰা ডকুমেণ্টটো হ'ল আমাৰ ইয়াতে সঞ্জয় কিষাণ ডাঙৰীয়াই প্ৰশ্নকালত যিটো বিধানসভাত প্ৰশ্নকালত তেওঁ এইটো কুৱেশ্যন সুধিছিল, সোধোতে তেওঁ এনচাৰটো এইখিনি ৰিপ্লাইখিনি তেওঁ পাইছিল। আৰু সেইমতে আপোনালোকক উত্তৰখিনি ইয়াতে দিছোঁ, যে উত্তৰত ইয়াতে দিয়া আছে যে 118টা তৃতীয় বৰ্গ আৰু 118টা চতুৰ্থ বৰ্গৰ পদ সৃষ্টিৰ অনুমোদন জনাইছে। আৰু ইয়াতে চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহত স্থায়ী শিক্ষক নিযুক্তিৰ বাবে 946টা পদ সৃষ্টিৰ বাবে চৰকাৰে ইতিমধ্যে প্ৰস্তাৱ লাভ কৰিছে, আৰু বিষয়টো বিভাগীয় বিবেচনাধীন হৈ আছে, আৰু এই সন্দৰ্ভত শীঘ্ৰেই এটা সিদ্ধান্তত উপনীত হ'ব পৰা যাব বুলি আশা কৰা হৈছে। তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ পৰা লাভ কৰা তথ্য অনুসৰি নিম্নোক্ত 3খন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষকৰ সংখ্যা কম হৈ আছে। আৰু ইয়াতে আপোনালোকৰ PTR ৰেচিঅ' যিটো দিয়া আছে, ইয়াতে PTR ৰেচিঅ' ইয়াতে আমাক দেওহাল চাহ বাগিচা, বজালনি চাহ বাগিচা, কেহেং চাহ বাগিচা, এই তিনিখনতে আমাৰ 42:1 এজন শিক্ষকৰ বিপৰীতে 42জন ষ্টুডেণ্ট আছে, আৰু এজন শিক্ষকৰ বিপৰীতে 51জন ষ্টুডেণ্ট আছে। তো এইটোৰ ওপৰত তেওঁলোকে চালি চাই, তো এতিয়া এই 118টা যি তৃতীয় বৰ্গ অৰ্থাৎ টিচাৰৰ, আৰু 118টা যি চতুৰ্থ বৰ্গৰ পদ সৃষ্টি কৰা হৈছে, তাতে কিন্তু আমাৰ যিহেতু শিক্ষক যিখিনি আছে তৃতীয় বৰ্গৰ যিখিনি শিক্ষক নিযুক্তি হ'ব, সেইখিনি উপৰোক্ত বিদ্যালয় আমাৰ PTR অনুসৰি যদি তাত শিক্ষক আৰু ষ্টুডেণ্টৰ ৰেচিঅ'টো মিলাব যোৱাৰ বাবে যিমানখিনি শিক্ষকৰ প্ৰয়োজন হয়, সেই শিক্ষকখিনি কিন্তু আমাৰ উপৰোক্ত টেট কাম ৰিক্ৰুটমেণ্টত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ দ্বাৰা পূৰণ কৰা হ'ব। অৰ্থাৎ আপোনালোকে যদি টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাটোত এই 1:1 ৰেচিঅ'ত আপোনালোকে উত্তীৰ্ণ হয়, তেতিয়াহ'লে আপোনালোকক এই বিদ্যালয়সমূহতো নিযুক্তি দিয়াৰ চান্সেছটো আছে। আৰু ইয়াত যিখিনি পষ্ট থাকিব, টিচাৰ ষ্টুডেণ্টৰ মাজত যিখিনি ৰেচিঅ'ত পষ্ট থাকিব, সেই পষ্ট অনুযায়ী আপোনালোকক তাত চিলেকশ্যন কৰা হ'ব, আৰু তেনেকৈ আপোনালোকক তাত
পোষ্টিং দিয়া হ'ব তো এইখিনি মানে সিস্টেম আৰু ইয়াতে এটা নতুনকৈ এটা পইণ্ট মই মোৰ ফালৰ পৰা সংলগ্ন কৰোঁ যে যিখিনি টিচাৰ মানে ইয়াতে আপোনালোকে নাভাবিব যে চাহ বাগিচা বহুত দূৰত মই চাকৰি কৰিব যাম বা পাম কি হ'ব বহুত কিবা কিবি চিন্তা হ'ব পাৰে আপোনালোকৰ তো ইয়াতে মই আৰু এটা পইণ্ট কৈ দিছোঁ যে যিহেতু তাত এটা শিক্ষকৰ দ্বাৰা সেই স্কুলকেইখন চলাই থকা হৈছে গতিকে তাত আপোনালোকে যেতিয়া তাত আপুনি নিযুক্তি পাব তো আপুনি হ'ল তাৰ ফাৰ্ষ্ট ৰেগুলাৰ টিচাৰ সেইখন স্কুলৰ ফাৰ্ষ্ট ৰেগুলাৰ টিচাৰ আপুনি তো সেইকাৰণে অইন যিসমূহ বিদ্যালয় আছে অইন বিদ্যালয়সমূহত যোনবিলাক অলৰেডি তাত ৰেগুলাৰ ষ্টাফ অলৰেডি তাত কৰি আছে চলি আছে সেইসমূহ বিদ্যালয়ত আপুনি হেড টিচাৰ হোৱাৰ কাৰণে যিখিনি সময় লাগে তাৰ তুলনাত কিন্তু আপুনি চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত হেড টিচাৰ হোৱাৰ কাৰণে সময়টো যথেষ্ট কম লাগিব মানে কম সময়ৰ ভিতৰত আপুনি প্ৰমোশ্যন লাভ কৰিব যেহেতু তাত ৰেগুলাৰ টিচাৰ আপুনিয়ে প্ৰথম হ'ব তো সেইকাৰণে তাত আপুনি হেড টিচাৰ হোৱাৰ চান্সেছটো বহুত বেছি থাকিব সোনকালে তো সেইকাৰণে আপোনালোকক এইটো এটা ভাল খবৰ আপোনালোকক মই এটা মোৰ ফালৰ পৰা দিব খুজিছোঁ আৰু এতিয়া বহুতে হয়তো যোৱা ভিডিঅ'টো মোৰ কমেণ্ট কৰিছিল আৰু এতিয়াও কমেণ্ট কৰিব যে টেটকাম ৰিক্ৰুটমেণ্টৰ ৰিজাল্টটো কিয় ইমান লেট হৈ আছে টেটকাম ৰিক্ৰুটমেণ্টৰ ৰিজাল্টটো লেট হোৱাৰ এটা মেইন কাৰণটো হ'ল যিহেতু আমাৰ অলৰেডি এই যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত যিখিনি তাত অফিচাৰ্ছ বা যিখিনি কৰ্মচাৰী মানে জড়িত হৈ থাকে ইলেকশ্যনটোত তো তেওঁলোক সেই ইলেকশ্যনৰ কাৰণে তেওঁলোক জড়িত হৈ পৰিছিল আৰু এতিয়া ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত মানে বহুকেইখন ডিষ্ট্ৰিক্টত কিবা কিবি অলপ খেলি মেলি হৈ থকা মানে নিউজত বাতৰি জৰিয়তে দেখিবলৈ পাই আছোঁ তো এইসমূহ সকলো চালি জাৰি চাই সবখিনি ঠিক ঠাক হোৱাৰ পাছত হয়তো আমাৰ মে মাহৰ লাষ্টৰ পিনে নতুবা জুন মাহৰ ফাৰ্ষ্ট উইকত ৰিজাল্টটো দিয়াৰ অতি সম্ভাৱনা আছে আৰু যিহেতু আপোনালোকৰ বহুতে কালচাৰেল চাৰ্টিফিকেট দিছে বা অসম সাহিত্য সভাৰ পৰা পোৱা অসমীয়া ডিপ্ল'মা চাৰ্টিফিকেট দিছে বা আন কিছু ধৰণৰ চাৰ্টিফিকেট NCC হওক এনেকুৱা চাৰ্টিফিকেট আপোনালোকে যোগান ধৰিছে আৰু ঠিক তেনেকৈ আপোনালোকে ধৰক BEd যদি আপুনি বাহিৰত কৰিছে তো আপোনাৰ ধৰক সেই ইউনিভাৰ্চিটিখন ৰেগুলাৰ হয়নে নহয় বা NCT ৰিকগনাইজ হয়নে নহয় এইবিলাক চালি জাৰি চোৱাৰ ক্ষেত্ৰত শিক্ষা বিভাগে এইবাৰ টোটেলি এটা নতুন কনচেপ্ট মানে তেওঁলোকে হাতত ল'ব আৰু তেওঁলোকে কৈয়ে থাকে এইখিনি আপোনালোকক গম পায় আৰু সেই হিচাপত আপোনালোকৰ এপিয়াৰিং কেণ্ডিডেট ইয়াত আছে ভালেখিনি আছে কেণ্ডিডেট তো সেইকাৰণে যে গোটেইখিনি এটা স্লটত মানে চব এটা ভাগ কৰি তেওঁলোকে পৃথক কৰি লৈছে আৰু সেইখিনিৰ ওপৰতে ভিত্তি কৰি তেওঁলোকে ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰিব যেহেতু পোষ্টৰ সংখ্যা আমাৰ ধৰক মই সায়েন্সৰ ক্ষেত্ৰতে কওঁ যে 2200 পোষ্ট আছে তো 2200 পোষ্টৰ ক্ষেত্ৰত মোটামুটি 4400 কেণ্ডিডেট মাতিব লাগে কিন্তু তাত যদি আপোনাৰ ধৰক 5000 মাতি দিব পাৰে কাৰণ 4400 বা 4500 বা কিবা কাৰণত 5000 মাতি দিব পাৰে ঠিক আছে ঠিক তেনেকৈ আমাৰ মেথছৰ 1700 পোষ্টৰ বিপৰীতে আমাৰ 3400 পোষ্ট মানুহ মাতিব লাগে তো আল্টিমেটলি আপুনি যদি চাই 3400 আৰু ইফালে 4500 তো আমাৰ কিমান হ'ব 7900 মানে আমাৰ টোটেল কেণ্ডিডেট মাতা যাব কিন্তু আমাৰ ধৰক যিখিনি এপ্লিকেট আছে সায়েন্সৰ মেথছ সায়েন্স মিলাই কিনে সেইটো 9000তকৈ ওপৰত থাকিব নালাগে মেক্সিমাম 9000 থাকিব লাগে 8000 পৰা 9000 ভিতৰত থাকিব লাগে গতিকে যিখিনি কেণ্ডিডেটে মানে সায়েন্সৰ বা মেথছৰ পৰীক্ষাটোত বহিছিল তেওঁলোকৰ প্ৰায় সংখ্যক কেণ্ডিডেটকে এই ভেৰিফিকেশ্যনটোত যিটো 1:2 ৰেচিঅ'ত তেওঁলোকক মতা হ'ব আৰু সেইভাবে আপোনালোকে চিন্তা নকৰিব যে তাৰ পাছতহে আমি গম পাম যে আপোনালোকৰ সিলেকশ্যন বা আমাৰ সিলেকশ্যনটো হয় নে নহয় 1:1 ৰেচিঅ'ত এতিয়া আৰম্ভণি পৰ্যায়ত আমি ভেৰিফিকেশ্যনটো কি দৰে হয় কি পৰ্যায়ত লৈ যায় হেতু আমি সকলোৱে দৃষ্টিগোচৰ হৈ থকাটো মানে প্ৰয়োজনীয় আৰু সকলোৱে এক্টিভ হৈ এই বিষয় বস্তুখিনি আমি আলোচনা কৰি বা আমি এইখিনি বিষয় আমি চালি জাৰি চাই থকাটো নিজে এজন কেণ্ডিডেট বা এক্সপায়াৰেণ্ট হিচাপে নিজৰ হেতু দায়িত্ববোধ থাকিব যাতে কোনো ধৰণৰ খেলিমেলি বা বেমেজালি ইয়াতে সৃষ্টি নহয় তো যাতে কোনো ধৰণৰ এটা ইস্যু সৃষ্টি নহয় যাতে আমি এটা যিটো ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰ বা এটা ৰুলছৰ মাধ্যমত এই প্ৰচেছটো গৈ থকাটো আমি সকলোৱে বিচাৰোঁ আৰু তেনেদৰে যাতে এটা মানে নিযুক্তিৰে আমি আমাৰ মাজৰে আমি হওক বা আমাৰ মাজৰে হওক বহুতে যাতে এই চাকৰিটো পাবলৈ সক্ষম হয় মেধাৰ ভিত্তিত যাতে সিলেকশ্যন নহয় তো সেইকাৰণে এইটো আপোনালোকে যাতে সকলোৱে পুংখানুপুংখভাৱে এই যিবোৰ নটিফিকেশ্যন আহি থাকে তো নটিফিকেশ্যনসমূহ আপোনালোকে চালি জাৰি চাই থাকক নটিফিকেশ্যনবোৰ মানে কি নতুন পইণ্ট আহি আছে বা ভেৰিফিকেশ্যনৰ ওপৰত কিবা খবৰ আছে নেকি সকলোৱে আপোনালোকে এইখিনি আলোচনা কৰি থাকিব
আৰু যদি আপোনালোকে জিটি সায়েন্সৰ গ্ৰুপত সোমোৱা নাই এতিয়াও জিটি সায়েন্সৰ গ্ৰুপত সোমাব খোজে তো মই ইয়াতে আপোনালোকৰ ডেসক্ৰিপচন বক্সত মই জিটি সায়েন্সৰ গ্ৰুপ লিংক দি দিম আৰু ইয়াতে হয়তো মই যোৱা ভিডিঅ'ত মই বিএডৰ এটা ভিডিঅ' দিছিলোঁ যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু অচিৰে মই অতি সোনকালে 2-3 দিনৰ ভিতৰত আৰু কেইখনমান ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ মানে অনলাইন এপ্লাই আৰম্ভ হৈছে তো তাৰ বিষয়ে আলোচনা কৰিম আৰু লগতে তাৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়েও কিছু মানে পৰিমাণে আলোচনা কৰিম তো আজিলৈ এইখিনি আছিল ধন্যবাদ